যদি আপোনাৰ ঘৰত এই বছৰ কোনো ষ্টুডেণ্টে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে আৰু পাছ কৰি যিকোনো আণ্ডাৰ গ্ৰেজুৱেটত নাম ভৰ্তি কৰিছে, এডমিশ্যন হৈছে, তো সিহঁতৰ বাবে এক ভাল খবৰ আহি পৰিছে যে অসম চৰকাৰৰ ফালৰ পৰা এক স্কলাৰশ্বিপ দিয়া হৈছে আৰু এই স্কলাৰশ্বিপখনৰ নাম হৈছে ঈশান উদয় স্কলাৰশ্বিপ। আজি এই ভিডিঅ'খনত আমি সম্পূৰ্ণ আলোচনা কৰিম যে এই স্কলাৰশ্বিপখনৰ বাবে কোনে এলিজিবল হয়, কি কি নথিপত্ৰ লাগিব, ষ্টাৰ্ট ডেট, এপ্লিকেশ্যনৰ ষ্টাৰ্ট ডেট আৰু লাষ্ট ডেট কোনটো, আমি এইখন ভিডিঅ'ত সম্পূৰ্ণ ডিটেইলছ আপোনাক দিম। তো আপুনি এইখন ভিডিঅ' স্কিপ নকৰিব আৰু যদি আপোনাৰ জনামতে কোনো হাই ছেকেণ্ডেৰী পাছ কৰা ছাত্ৰ আছে তাক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। তো প্ৰথমতে হ'ল যে এই স্কলাৰশ্বিপৰ নাম হৈছে ঈশান উদয় স্কলাৰশ্বিপ আৰু ইয়াৰ বাবে এলিজিবল হৈছে যিকোনো ছাত্ৰ যিজনে এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এডমিশ্যন লৈছে, আণ্ডাৰ গ্ৰেজুৱেটত এডমিশ্যন লৈছে, মানে BA, BSc অথবা BCom মত এডমিশ্যন লৈছে, অথবা যিকোনো টেকন'লজি BTech অথবা MBBS BDSত এডমিশ্যন লৈছে, সিহঁতৰ বাবে এইখন স্কলাৰশ্বিপ হয়। আৰু যিজন ছাত্ৰই ডিপ্ল'মাত এডমিশ্যন লৈছে সিহঁতে এই স্কলাৰশ্বিপৰ বাবে এলিজিবল নহয়। সাধাৰণতে খালি আণ্ডাৰ গ্ৰেজুৱেটত এডমিশ্যন লোৱা ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ বাবে এলিজিবল হয়। যদি কোনোবা ডিপ্ল'মা কৰি আছে, ডিফাৰ্ম কৰি আছে অথবা যিকোনো ধৰণৰ ডিপ্ল'মা কৰ্চ কৰি আছে, সিহঁতৰ বাবে এইটো এলিজিবিলিটি ক্ৰাইটেৰিয়া নহয়, এপ্লিকেবল নহয়। তো তাৰপিছত দিয়া আছে যে ইয়াৰ বাবে থাকিব লাগিব এলিজিবিলিটি যিটো ক্ৰাইটেৰিয়া দিয়া আছে সেইটো হৈছে আপুনি 12th পাছ কৰিব লাগিব যিকোনো এটা ৰিকগনাইজ বৰ্ডৰ পৰা। তাৰপিছত আপোনাৰ ডমিচাইল চাৰ্টিফিকেট থাকিব লাগিব আৰু ইনকাম প্ৰুফ থাকিব লাগিব। লগতে ইনকাম প্ৰুফ এনুৱেলি 4.5 লাখতকৈ কম হ'ব লাগিব। আৰু যদি কোনোবা ঘৰৰ ফেমিলি মেম্বাৰ গভৰ্ণমেণ্ট এমপ্লয়ী হয়, সিহঁতে ইয়াৰ বাবে এলিজিবল নহয়। তাৰপিছত দিয়া আছে ইয়াৰ বাবে কোন কোন নথিপত্ৰ লাগিব। তো প্ৰথমতে লাগিব ডমিচাইল চাৰ্টিফিকেট, তাৰপিছত ইনকাম প্ৰুফ, ক্লাছ 10 আৰু 12ৰ মাৰ্কশ্বিট, এডমিট কাৰ্ড, তাৰপিছত আধাৰ কাৰ্ড, পাছপোৰ্ট চাইজ ফটো আৰু মোষ্ট ইম্পৰ্টেণ্ট এটা কথা হৈছে যে এই স্কলাৰশ্বিপখন কৰোঁতে আপুনি যিখন বেংক একাউণ্ট দিব সেই বেংকৰ লগত আপোনাৰ আধাৰ কাৰ্ড ইনেবল্ড থাকিব লাগিব। যদি আধাৰ কাৰ্ড বেংক একাউণ্টৰ লগত লিংক নাথাকে তেনেহ'লে আপুনি এই যিটো পইচাখন আছে পইচাখন নাপাব। আৰু যিহেতু মানে আণ্ডাৰ গ্ৰেজুৱেটৰ কোৰ্চ কৰি আছে BA BSc, সিহঁতৰ বাবে আছে এমাউণ্ট 54,000 আৰু যিহেতু টেকন'লজি অথবা যিকোনো মেডিচিনৰ বাবে পঢ়ি আছে সিহঁতৰ বাবে এমাউণ্টটো আছে 78,000। আৰু এইটো মনত ৰাখিব যাতে আপুনি যিটো বেংক একাউণ্ট দিব সেইটো আধাৰ কাৰ্ড ইনেবল হয়। যদি কোনোবাই কোনো কাষ্টৰ হয় SC ST অথবা OBC, সিহঁতৰ কাষ্ট চাৰ্টিফিকেটটো লাগিব এইখন স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰে। তো এইখন স্কলাৰশ্বিপ ষ্টাৰ্ট হৈছে 1 জুনৰ পৰা, 1 জুন 2026 পৰা, আৰু ইয়াৰ যিটো লাষ্ট ডেট হয় সেইটো হৈছে 31 2026 অক্টোবৰ। তাৰমানে 31 অক্টোবৰৰ আগতে ইয়াৰ এপ্লাইখন কৰি ল'ব লাগিব। তো এইটোৱে আছিল আজিৰ ভিডিঅ'। যদি আপোনাক এইখন ভিডিঅ'ত আৰু কিবা কোনো ধৰণৰ ডাউট থাকে তো কমেণ্ট ছেকশ্যনত আমাক জনাই দিব। মই আপোনাক উইদিন 24 আৱাৰৰ ভিতৰতে কণ্টেক্ট কৰিম যদি কোনো ধৰণৰ হেল্প লাগে।
তো পাৰিলে ভিডিঅ'খন শ্বেয়াৰ কৰি দিব, লাইক কৰি, আৰু যদি আপুনি এইখন চেনেলত প্ৰথমবাৰ আহি থাকে তো এটা ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, ধন্যবাদ।